নমস্কাৰ আজি 5 জানুৱাৰী এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক পোনপ্ৰথমে সেইসমূহ আগবঢ়াইছোঁ ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি 5.6 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্যবাসীক এই ভূমিকম্প অনুভূত হয় ভাৰতৰ লগতে বাংলাদেশ ম্যানমাৰ ভূটান আৰু চীনত প্ৰায় 14 কিলোমিটাৰৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মৰিগাঁও অসম ৰাতিপুৱা প্ৰায় 4:17 অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি আপোনাৰ অঞ্চলত এই ভূমিকম্প হৈছিল নে নাই আমাক কমেন্ট কৰি জনাবলৈ নাপাহৰিব আগবাঢ়িছোঁ ইয়াৰ পাছৰ খবৰলৈ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আদালতত এছআইটিয়ে দাখিল কৰিছে ভয়ংকৰ তথ্য জুবিন গাৰ্গক ধন আত্মসাৎ কৰা কথা স্বীকাৰ কৰিছে সিদ্ধাৰ্থই এছআইটি জেৰাত জুবিন গাৰ্গক ধন আত্মসাৎ কৰা কথা স্বীকাৰ কৰিলে সিদ্ধাৰ্থই সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে সিজেএম আদালতত এছআইটিৰ ভয়ংকৰ তথ্য দাখিল মহাবীৰ একুৱাত সিদ্ধাৰ্থই বিনিয়োগ কৰিছিল 1 কোটি 10 লাখ টকা পেকেজ ড্ৰিংকিং ৱাটাৰ কোম্পানী মহাবীৰ একুৱা অংশীদাৰী ব্যৱসায়ী দুজন সিদ্ধাৰ্থৰ লগত থকা আনজন অংশীদাৰী হৈছে চেতন ধীৰাচাৰ্যা ইয়াৰ পাছৰ খবৰ এটা পলিটিকেল ব্ৰেকিং নিউজ 2024 নিৰ্বাচনত বিজেপি টাৰ্গেট 103খন আসন 103টা সমষ্টিত নিৰ্বাচন খেলিব বিজেপিয়ে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 22টা সমষ্টিত আমি নিৰ্বাচন খেলিলেও নিজিকো 103টাৰ ভিতৰত কিমানটা সমষ্টি জিকো সেয়া ৰাইজে ক'ব 2024ত নতুন মুখৰ যুৱ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব বহুকেইটা সমষ্টিত প্ৰতীকী ফাইট হ'ব আমি ভালদৰে নিৰ্বাচন খেলিম এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পাছৰ খবৰ দুৰ্ঘটনাত পতিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয় সাবুৱাৰ হাতিয়ালি বাইপাছত সংঘটিত হৈছে এই দুৰ্ঘটনা নিজগাঁও বিন্ধাকটালৈ গৈ থকা অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনা সৰ্বানন্দ সোণোৱালৰ লগতে আছিল সাংসদ ৰামেশ্বৰ তেলীৰ কনভয়ো তিনিখনকৈ বাহন দুৰ্ঘটনাগ্ৰস্ত হয় পথৰ কাষত ৰখাই থোৱা হুণ্ডাই বাহনত খুন্দা মাৰে কনভয় এই দুৰ্ঘটনাত কোনো লোক হতাহতি হোৱা নাই পৰৱৰ্তী খবৰ কিদৰে চলিছে শিক্ষা ব্যৱস্থা ৰাজ্যত আকৌ বন্ধ হ'ল 91খন চৰকাৰী বিদ্যালয় নৱবৰ্ষ পহিলা সপ্তাহতে শিক্ষা ব্যৱস্থাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে অসমৰ জিলাই জিলাই কমিছে চৰকাৰী বিদ্যালয় ৰাজ্যত আকৌ বন্ধ হ'ল 91খন চৰকাৰী প্ৰাথমিক বিদ্যালয় 25খন জিলাৰ 91খন বিদ্যালয় বন্ধৰ নিৰ্দেশ দিয়া হৈছে কামৰূপ লখিমপুৰ শিৱসাগৰত একত্ৰীকৰণ 10খন বিদ্যালয় মাজুলীত 7খন বৰপেটাত 6খন কাছাৰত 5খন বিদ্যালয় আৰু হাইলাকান্দিত 5খন শ্ৰীভূমিত 4খন বিদ্যালয় একত্ৰীকৰণ জিলাই জিলাই বিদ্যালয় বন্ধক লৈ ক্ষোভ ৰাইজৰ দিব লৈছোঁ আন এটা খবৰ উচ্ছেদ স্থবিৰ নহয় অসমত 12 লাখ বিঘা ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ অসমত বেদখলকাৰী অচিনাকি বিদেশীক ৰেহাই দিয়া নহ'ব ৰাজ্যত ধাৰাবাহিকভাৱে চলি থাকিব প্ৰশাসনৰ উচ্ছেদ অভিযান ৰাজ্যৰ প্ৰতিখন জিলাতে পৰ্যায়ক্ৰমে চলিব উচ্ছেদ ৰাজ্যৰ মুঠ 12 লাখ বিঘা ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰা হ'ব এতিয়া মাত্ৰ 1,60,000 বিঘা ভূমিহে উচ্ছেদমুক্ত কৰা হৈছে অচিনাক্ত বিদেশীৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ নিৰ্দিষ্ট প্ৰমাণ পালে 24 ঘণ্টাতে দেশৰ বাহিৰ কৰা হ'ব অচিনাকিক ডিচিৰ ওচৰত অভিযোগ দিলে দেশৰ বাহিৰ কৰা হ'ব অচিনাক্ত লোকক বেদখলকাৰী আৰু অচিনাকি লোকৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আন এটা খবৰ নিকোলাছ মাডুৰক মুকলি নকৰিলে বিশ্বযুদ্ধৰ হুংকাৰ দিছে কিম জঙে এইবাৰ ডনাল্ড ট্ৰাম্পক শেষ সকিয়নি দিছে উত্তৰ কোৰিয়াৰ নেতা কিম জঙে ৰাষ্ট্ৰপতি মাডুৰক মুকলি নকৰিলেই হ'ব তৃতীয় বিশ্বযুদ্ধ মাডুৰক মুকলি নকৰিলে ভয়ংকৰ পৰিণাম সহিব লাগিব সমগ্ৰ বিশ্বক অশান্ত কৰা হুংকাৰ দিলে কিম জং উনে দেশৰ ৰাষ্ট্ৰপতিক এনেদৰে গ্ৰেপ্তাৰ কৰাটো আন্তঃৰাষ্ট্ৰীয় আইন বিৰোধী ভেনিজুৱেলাৰ সাৰ্বভৌমত্বক সন্মান জনাই শীঘ্ৰে মাডুৰক মুক্তি দিয়ক আমেৰিকাক গৰিহণা দি এইদৰে বিস্ফোৰণ উত্তৰ কোৰিয়াৰ নেতা কিম জঙৰ সমগ্ৰ বিশ্বতে উত্তেজনা সৃষ্টি কৰিব মাডুৰক গ্ৰেপ্তাৰে আমেৰিকাক প্ৰত্যাহ্বান জনাই বিশ্বযুদ্ধলৈ সাজু বুলি ঘোষণা কৰিছে কিম জঙে নতুন বছৰতে তৃতীয় বিশ্বযুদ্ধৰ দিশে যাব নেকি বিশ্ব এই প্ৰশ্ন উত্থাপিত হৈছে দিব লৈছোঁ আন এটা খবৰ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ নহয় বড়োসকল অসমলৈ প্ৰব্ৰজন কৰি অহা জাতিহে বড়ো 1940 চনত ভূটানত পমুৱা হিচাপে আছিল বড়োসকল তাতে থাকি কছাৰীসকলৰ লগ লাগি মডাৰ্ণ নাম দিলে সেই মডাৰ্ণ নামটোৱে হৈছে বড়ো কছাৰী ভাতৃঘাতী সংঘাত বিচাৰে বড়োসকলে 6 জনগোষ্ঠী জনজাতিকৰণত বাধা নিদিয়াৰ আহ্বান এইবাৰ বড়োসকলক লৈ বিস্ফোৰক মন্তব্য কৰা হৈছে
কোচ ৰাজবংশী সন্মিলনীৰ সম্পাদক ৰাণাদিত্য দেৱ বৰ্মনে কৰিছে এই মন্তব্য। ইয়াৰ পাছৰ খবৰ, ৰাজ্য দলৰ চৰকাৰ আহিলে ৩,০০০কৈ দিম অৰুণোদয়ৰ ধন। এইদৰে মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। ৰাজ্য দলৰ চৰকাৰ হ'লে বৃদ্ধি পাব অৰুণোদয়ৰ ধন। ১২৫০ টকা নহয়, ৩,০০০ টকাকৈ পাব লাখ লাখ মহিলাই। নিৰ্বাচনৰ পূৰ্বে বিধায়ক অখিল গগৈয়ে দিলে প্ৰতিশ্ৰুতি। ৰাজ্য দলৰ চৰকাৰ হ'লে অৰুণোদয় ধন ৩,০০০কৈ দিয়াৰ ঘোষণা কৰিছে। ৰাজ্য দলৰ চৰকাৰ হ'লে অৰুণোদয়ৰ ধন ৩,০০০কৈ দিয়াৰ ঘোষণা কৰিছে অখিল গগৈয়ে। চৰকাৰ সলনি হ'লেও অৰুণোদয় আঁচনি বন্ধ নহয় বুলি আশ্বাস। বৰঞ্চ ১২৫০ টকাৰ পৰিৱৰ্তে ৩,০০০ টকা হ'ব বুলি ঘোষণা কৰিছে অখিল গগৈয়ে। ইয়াৰ পাছৰ খবৰ, মুখ্যমন্ত্ৰীৰ নেতৃত্বত শীৰ্ষত অসম। ৫ বছৰত GSDP ৩.৫ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। দেশৰ আটাইতকৈ দ্ৰুতগতিত বিকশিত ৰাজ্য হিচাপে পৰিগণিত হৈছে অসম। অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত আন এক ঐতিহাসিক সাফল্য। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সদ্য প্ৰকাশিত তথ্য অনুসৰি দেশৰ আটাইতকৈ দ্ৰুতগতিত বিকশিত ৰাজ্যসমূহৰ অন্যতম হিচাপে পৰিগণিত হৈছে অসম। তথ্যমতে ২০২০ চনৰ পৰা ২০২৫ চনলৈকে স্থিৰ মূল্যত অসমৰ সামগ্ৰিক ৰাজ্যিক ঘৰুৱা উৎপাদনৰ বৃদ্ধি হৈছে প্ৰায় ৪৫%, যি ৰাষ্ট্ৰীয় গড় ২৯%তকৈ বহু ওপৰত। এই দ্ৰুত অৰ্থনৈতিক অগ্ৰগতিয়ে অসমৰ অৰ্থনীতিৰ আকাৰ ৩.৪৯ লাখ কোটি টকালৈ উন্নীত কৰিছে। এই বৃদ্ধিৰ হাৰত অসমে তামিলনাডুৰ ৩৬% আৰু কৰ্ণাটকৰ ৩৯%কো অতিক্ৰম কৰিবলৈ সক্ষম হৈছে, যি ৰাজ্যখনৰ বিকাশৰ শক্তিশালী দিশ প্ৰদৰ্শন কৰে। উল্লেখযোগ্য যে কৃষি, তেল আৰু গেছৰ লগতে আন্তঃগাঁথনি উন্নয়ন খণ্ডত হোৱা বিনিয়োগ আৰু নীতিগত সংস্কাৰে এই অগ্ৰগতিত মুখ্য ভূমিকা পালন কৰিছে। পথ, দলং, উদ্যোগ, শক্তি আৰু যোগাযোগ ব্যৱস্থাৰ বিস্তাৰে অসমৰ সামগ্ৰিক উৎপাদন ক্ষমতা বৃদ্ধি কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা উন্নয়নমুখী নীতি আৰু জনকল্যাণমূলক পদক্ষেপে অসমৰ বিকাশৰ গতি অধিক ত্বৰান্বিত কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ প্ৰধান লক্ষ্য হৈছে অসমক দেশৰ শীৰ্ষ ৫খন উন্নত ৰাজ্যৰ ভিতৰত স্থান দিয়া। এই লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাত অসমৰ সৰ্বস্তৰৰ জনগণৰ কঠোৰ পৰিশ্ৰম, কৃষক, শ্ৰমিক, উদ্যোগপতি আৰু যুৱ সমাজৰ সক্ৰিয় অংশগ্ৰহণে গুৰুত্বপূৰ্ণ। এই সাফল্য অসমৰ বাবে কেৱল অৰ্থনৈতিক নহয়, বৰঞ্চ এক নতুন ভৱিষ্যতৰ সংকেত হিচাপেও বিবেচিত হৈছে। ইয়াৰ পাছৰ খবৰ, গৌৰৱ গগৈক কটাক্ষ। মন্ত্ৰী বিমল বৰাই কংগ্ৰেছলৈ আগবঢ়ালে ৫টাকৈ সংকল্প। প্ৰধানমন্ত্ৰী আৱাসৰ মাত্ৰ ৪টা খুঁটাহে পাব ৰাইজে। উজনি অসমলৈ গ'লে কোনে জাতীয়তাবাদৰ মুখা পিন্ধে? প্ৰদেশ কংগ্ৰেছৰ ৫ সংকল্পৰ বিপৰীতে এইবাৰ মন্ত্ৰী বিমল বৰাই ব্যাখ্যা কৰিলে কংগ্ৰেছৰ ৫ সংকল্প আচলতে কি। বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে বৰ অসম গঢ়াৰ পৰিকল্পনাৰে ৫টা সংকল্প গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী বৰাই কংগ্ৰেছে কেনেদৰে প্ৰাৰম্ভিক পৰ্যায়তে দুৰ্নীতিৰ শিপা আৰম্ভ কৰিছে সেয়া ব্যাখ্যা কৰিলে। এই সংকল্পৰ অংশ হিচাপে গগৈয়ে অসমৰ অৰ্থনৈতিক সমবিকাশৰ বিষয়টোক গুৰুত্ব প্ৰদান কৰি সমবিকাশ আৰু গ্ৰাম্য উন্নয়নৰ স্বাৰ্থক প্ৰাধান্য দিয়াৰ কথা উল্লেখ কৰিছিল। কংগ্ৰেছৰ এই ৫টা সংকল্পৰ সমালোচনা কৰি মন্ত্ৰী বিমল বৰাই কংগ্ৰেছলৈ আগবঢ়াইছে ৫টাকৈ সংকল্প। মন্ত্ৰী বৰাই কয়, প্ৰথমটো হ'ল অনলাইনেৰে পইচা লোৱা, দ্বিতীয়তে এপিএছচিত ৰাকেশ পালৰ দৰে লোকক নিযুক্তি দিব। তৃতীয় হ'ল এই ১.৫ লাখ ল'ৰা ছোৱালীয়ে যে বিনামূলীয়াকৈ চাকৰি পাইছিল তাৰ পৰিৱৰ্তে আকৌ বজাৰ খুলিব। নিবনুৱা ল'ৰা ছোৱালীৰ চাকৰিৰ বাবে আৰু ৫০ লাখ টকা গোটাব লাগিব। চতুৰ্থটো হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা, মাত্ৰ ৪টা খুঁটাহে পাব জনসাধাৰণে। ছালখন সভাপতিয়ে খাব, ফ্ল'ৰখন পঞ্চায়তৰ সম্পাদকে খাব, দেৱালকেইখন তেওঁলোকৰ ৱাৰ্ড মেম্বাৰে খাব, হিতাধিকাৰে মাত্ৰ খুঁটাকেইটা পাব। পঞ্চমটো মই এতিয়া ক'ব পৰা নাই, তেনেকুৱাই এটা হ'ব। আনহাতে কংগ্ৰেছৰ মাচুলদ্বীপ প্ৰাৰ্থিত্বৰ বাবে আবেদন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী বৰাই কয়, ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰ সমৰ্পিত দল, সেইকাৰণে ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয় আৰু ব্যক্তি তৃতীয়। কিন্তু কংগ্ৰেছত তাৰ সম্পূৰ্ণ ওলোটা। কংগ্ৰেছৰ দীৰ্ঘদিনীয়া অপশাসনৰ লিগেচি কৈ শেষ কৰিব নোৱাৰি। তেওঁলোকে নিজৰ প্ৰাৰ্থীৰ পৰাই অনলাইনত পইচা লোৱা আৰম্ভ কৰিছে। তেনেহ'লে নিবনুৱাই পইচা নিদিয়াকৈ কেনেকৈ চাকৰি পাব? কংগ্ৰেছৰ ট্ৰেইনিঙতে দুৰ্নীতি আৰম্ভ হৈছে। প্ৰথমে ৫০,০০০ অনলাইন, পিছত চৰকাৰ আহিলে অৰুণোদয়ত অনলাইন বিচাৰিব। নিবনুৱাই চাকৰি বিচাৰি গ'লেও পইচা লোৱা আৰম্ভ কৰি দিব।
মন্ত্ৰীগৰাকীয়ে পুনৰ কয়, বৰ্তমান চৰকাৰে 1.5 লাখ নিবনুৱাক চাকৰি প্ৰদান কৰিছে। তেওঁলোকৰ পিতৃ মাতৃ স্বাভিমানেৰে থিয় হৈ আছে। মেধাৰ ভিত্তিত চাকৰি পাইছে বুলি তেওঁলোকে গৌৰৱ কৰে। যিহেতু কংগ্ৰেছে প্ৰাৰ্থীৰ পৰা পইচা লোৱাৰ আৰম্ভ কৰি দিছে, সেইজন যেতিয়া বিধায়ক হ'ব তেতিয়া সকলোৰে পৰা পইচা লোৱা আৰম্ভ কৰিব। চোৰে নেৰে চোৰৰ প্ৰবৃত্তি মৰিলে লগতে যায়। ইফালে কংগ্ৰেছৰ মিত্ৰতাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়, কংগ্ৰেছৰ নিগুৰত ধৰি যি দুটা দলে মিত্ৰতা কৰিবলৈ গৈ আছে তেওঁলোকৰ দুখন ছবি। এখন ৰাইজৰ আগত দেখুওৱা ছবি, আনখন ভিতৰৰ ছবি। ৰাইজৰ আগত দেখুওৱা ছবিখনক কয় জাতীয়তাবাদ, এয়াই হ'ল তেওঁলোকৰ ভণ্ড জাতীয়তাবাদ। উজনি অসমলৈ গ'লে তেওঁলোকৰ জাতীয়তাবাদৰ মুখা পিন্ধে। জাতীয়তাবাদ মানে অসমৰ কৃষ্টি সংস্কৃতি, ৰীতি নীতি, পৰম্পৰা, লোকাচাৰ আদি ৰক্ষা কৰা, কিন্তু কংগ্ৰেছে এইবোৰ ধ্বংস কৰিছে। গতিকে সেই কংগ্ৰেছৰ লগত কেতিয়াবা জাতীয়তাবাদ হয় নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে মন্ত্ৰী বিমল বৰাই।